যোৰহাটৰ পৰা কালি আহিলোঁ। আহি জেগাই জেগাই থাকি এইখিনি পালোহি, কেতিয়া পামগৈ। ভকতে আকুল ভাৱনাৰে বাট চাই আছে। আমাৰ গুৰিতটো একো নাই, আমাৰ গুৰিতটো একোৱেই নাই। ভকতে তথাপিতো আকুলে বাট চাই আছে। কিহৰ কাৰণে? সেই নামলৈ ৰৈ আছে। কোন নামলৈ? বৈকুণ্ঠ অনন্তকোটি ব্ৰহ্মাণ্ডগৰাকী নামৰ যিজন গৰাকী, সেই নামৰ দায়িত্ব কাক কাক দিছে? যিসকলক নামৰ দায়িত্ব দিছে সেইসকলৰ মুখ পদ্মহন্তা আজি শুনিবলৈ বিশাল এই আয়োজন কৰা অনুষ্ঠানত সকলোৱে নীৰৱ দৰ্শক বহি আছে। যাইকি নহওক, ইয়াৰ পাছৰ কাৰ্যসূচী আমাৰ তাঁতী বাবা আগবঢ়াব। কৃষ্ণ। এতিয়া আমাৰ চাৰিটা বস্তু চৈতন্য। এক হৈছে ভকত বস্তু। এতিয়া বস্তু শব্দৰ অৰ্থটো বাস্তৱ বা সত্যক বুজায়। এতিয়া আমি বস্তু বুলি ক'লোঁ যে কি বস্তু? এইটো বোলে ভকত বস্তু। আমাৰ গুৰুজনে কৈছিলে গুৰু বস্তু। গুৰু বস্তু মানে কি? মানে গুৰু চৈতন্য স্বৰূপ, বস্তু মানে হৈছে বাস্তৱ সত্য। আৰু বাস্তৱ সত্য দেৱাদিদেৱ মহাদেৱে ভগৱন্তক বহুতবাৰ লগ পালে, কিন্তু ভগৱন্তৰ পৰা একো নিবিচাৰিলে। যেতিয়া ৰামচন্দ্ৰৰ অভিষেক যেতিয়া কৰিবৰ সময়ত ৰজা অভিষেক হৈছে, তো মহাদেৱে ভাবিছে ভগৱানকতো মই বহুতবাৰ লগ পালোঁ, তেওঁৰ লীলাবিলাকো দেখিলোঁ, মনে মনে কাক ভূচণ্ডীৰ লগত গৈ লীলাবিলাকত মানে গোপনে গোপনে চাই থাকে ভগৱানে। তো ৰাম অৱতাৰ যেতিয়া ভগৱন্তই লৈছিল, দেৱাদিদেৱ মহাদেৱক ভাবিছে মইতো ভগৱন্তৰ ওচৰত একো নিবিচাৰিলোঁ, কাৰণ অনেক দেৱতা গৈ কিনি বহুতখিনি বিচাৰি ভগৱন্তৰ পৰা সন্তুষ্ট হ'ল। তো মই কেতিয়া বিচাৰিম এনেকুৱা ভাৱনাত শিৱই একোৱেই নিবিচাৰিছিল। এদিন কি হ'ল, যেতিয়া ৰাজ অভিষেক হ'ল ৰামচন্দ্ৰৰ, তেতিয়া ভাবিলে, খাটাং কৰি ল'লে মহাদেৱে যে আজি মই কিন্তু ভগৱন্তৰ পৰা বিচাৰিম। বোলে কি বিচাৰিম? এই যে যিটো তত্ত্বৰ কথাটো আপোনালোক কীৰ্তন ঘোষাত পাইছে, কি বিচাৰিলে? মহাদেৱে বিচাৰিলে ভকতৰ সংটো। সেইকাৰণে ভকত চৈতন্য জানে, শিৱই জানে যে মই ভকতৰ সং যদি পাই থাকোঁ, তো ভকতৰ মুখপদ্মহন্তে নাম বস্তু বেগত হৈ থাকিব। আৰু সেইকাৰণে শিৱই প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, হে নাৰায়ণ, হে কমল নয়ন, প্ৰাৰ্থনা কৰিছে, এই ৰাম নমাংগু হুক ভোগ। সকলোৱে গাব। নলাগে মুকুতি তোমাৰ চৰণে মাংগো, অমূল্য ভকতি। মুখলক নাম মূৰ কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক ঘৰ বঠা। ই ৰাম সজ্জনৰ সংগ নুগুচ চুকহৰ বৈখন, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে। এতিয়া আমাৰ ভকতে কি বিচাৰে? কি প্ৰসাদ বিচাৰে? বাপাইসকল, আমাৰ ভকতে কি প্ৰসাদ বিচাৰিব লাগে? যে ভকতৰ সং সদা নুগুচোকে মুখে তোৱা গুণৰ নাম, এই প্ৰসাদ ভাগহে বিচাৰিব লাগে। ভগৱন্ত প্ৰসাদ শব্দৰ অৰ্থ কৃপা। ভগৱন্তৰ পৰা আমি কৃপা বিচাৰিব লাগিব, আৰু ভগৱন্ত আমাক কৃপা কৰিব লাগিব। কিন্তু কি কৰোঁ আমাৰ? সেইকাৰণে বাপাইসকল, আজি কলি যুগত ভকতৰ তিনিটা ৰূপ দেখা যায়। এনেতো ভকত বহুত মানে আছে, অধম ভকত, উত্তম ভকত, মধ্যম ভকত, উত্তম। এতিয়া আপুনি মই কোন প্ৰকাৰৰ ভকতত পৰিচয়, অকণমান ইয়াৰ বিশ্লেষণটো কৰা হ'ব। কলিযুগত মাত্ৰ তিনি প্ৰকাৰৰ ভকত। এবিধ ভকতক কোৱা হৈছে প্ৰাকৃত ভকত, যি আনৰো ভাল হোৱাৰ কথাটো বিচাৰে আৰু নিজৰ ভাল হোৱাটোৰো কামনা কৰি থাকে ঈশ্বৰৰ পৰা দেই। এইটো হৈছে প্ৰাকৃত ভকত। আৰু এবিধ ভকত আছে বিকৃত ভকত, মানে বিকৃতি ভকত। বিকৃতি ভকতে কি কৰে? আনে লাগিলে যি হয় হৈ থাক, কিন্তু মোৰ ভাল হৈ থাকক। হৰি হৰা। আৰু এবিধ হৈছে সাংস্কৃতিক ভকত।
সাংস্কৃতিক ভকতে আকৌ মোৰ লাগিলে যিয়ে হওক আনে সদায় সুখে থাকক, এই ভাৱনাটো যাৰ হৃদয়ত আছে, হে ৰাম পৰকেহে উপকাৰ কৰে দিনে ৰাতি, তাৰ উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি, খনিতক নাহি ৰহে হৰিয়েৰি ভিন্ন, জানিবা মুনি এহি ভকতৰ চিহ্ন। এতিয়া আপোনালোক নিজৰ গাত চিকুটি চিকুটি চাব লাগিব যে আমি কোনবিধ ভকতত পৰিছোঁ। এতিয়া প্ৰাকৃত ভকতে কি কৰিব, এই বিকৃত ভকতে কি কৰিব, তেওঁ কি কৰিব, প্ৰসাদৰ যেতিয়া টোপোলা এটা নামৰ অন্তত দিয়ে, বিকৃত ভকতে কি কৰিব, দেউৰীটোক ক'ব, অ' হৰি শুনিছানে, বোলে এভাগ দিছে নহয় আৰু 3 ভাগমান দে, তাৰমানে আৰু ঘৰৰ মানুহখিনিও আহিব আছে, অ' হৰি অ' ৰাম। কিন্তু সাংস্কৃতিক ভকতজন কি কৰিব, মোলৈ দিয়া প্ৰসাদ টোপোলাটো কিন্তু আনলৈ দি দিয়া, কাৰণ মই অকণমান পালোঁ, মই ইমানতে সন্তুষ্ট, আনলৈ দি দিয়া। সেই ভকতজন জানিব যে এইটো সাংস্কৃতিক ভকত। সেইকাৰণে আমি সাংস্কৃতিক ভকত হ'বলৈ যত্ন কৰিব লাগিব। আমি চেষ্টা কৰি আছোঁ, হয়তো হ'ব, ঈশ্বৰে কৃপা কৰিলে হয়তো হ'বও পাৰিবও পাৰোঁ, নহ'লে নোৱাৰিবও পাৰোঁ। বাপাইসকল, মোৰ অকণমান অসমীয়া শব্দবিলাক ইফাল সিফাল হৈ যাব, আপোনালোক পোনাই ল'ব দেই, অ' হৰি ৰাম, আপোনালোক পোনাই ল'ব নিজে। গতিকে আমাৰ বাপজনক অকণমান পাতভাগি আগবঢ়াই দিছোঁ। আমি 4টা বস্তু চৈতন্য বুলি কৈছোঁ, এভাগ হৈছে ভকত চৈতন্য বস্তু দেই বাপ। 2 নম্বৰ হৈছে ভগৱন্তৰ নাম বস্তু, সেইটো মন্ত্ৰময় মূৰ্তি বুলি কৈছে। ভকত মূৰ্তি আৰু মন্ত্ৰময় মূৰ্তি হৈছে নাম বস্তু। তাৰপিছত হৈছে মনোময় মূৰ্তি। মনোময় মূৰ্তিটো কি, আমাৰ মহাপুৰুষ গুৰুজনাই দৰ্শনত আমাক কৈছে, বৈকুণ্ঠ ধ্যান বৰ্ণনত, ভাই বোলা মুখে ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ, হয়নে বাৰু? সেইটো মনোময় মূৰ্তি। তাৰপিছত নাম বস্তু আৰু ভকত বস্তু যিটো চৈতন্য হৈ আছে, সেইবিলাক মূৰ্তি, আৰু এক হৈছে ভাগৱত মূৰ্তি। আজি আমাৰ মহাপুৰুষ গুৰুজনাই এই বিশাল এখন সমুদ্ৰ, 18,000 সংস্কৃত শ্লোক, 335টা অধ্যায় সংস্কৃত শ্লোকৰ এই মহাভাগৱত ভাগক গুৰুজনে কি কৰিলে, কেৱল 90টা যি অধ্যায় আছে 10ম স্কন্ধৰ পৰা 11শ স্কন্ধলৈকে, তাৰ সাৰ তত্ত্ববিলাক মন্থন কৰি গুণমালা পুথিত, হয়নে বাৰু, খুব কম ক্ষুদ্ৰ সংক্ষিপ্ত কৰি গুণমালা পুথিখন ৰচনা কৰিলে। আৰু বাঁহৰ চুঙা এটাত কি কৰিলে গুৰুজনে, সেই গুণমালা পুথিভাগ ভৰাই দিলে। তাৰ ওপৰত আকৌ বেটুপাত দিব লাগিব। আকৌ বেটুপাতটোত গুৰুজনাই কি কৰিলে, এটা হাতীৰ ছবি আঁকি বেটুপাতটোত ভৰাই কোচ ৰজা, কি নাম আছিল, নৰনাৰায়ণক অৰ্পণ কৰিছে। নৰনাৰায়ণ প্ৰথমে বেটুপাতটোত দেখিলে যে হাতী এটা আছে, বোলে এইটো কি বস্তু বুজি নাপালে। তাৰপিছত বহুত চিন্তন কৰি তেওঁ বুজি পালে যে এইটোৱে হৈছে ভুৰুকাত হাতী ভৰোৱা। তাৰমানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যিটো তত্ত্ব, জ্ঞান, বিজ্ঞান, তদং ৰহস্যবিলাক বাঁহৰ চুঙা এটাতে ভৰাই ৰজাৰ নৰনাৰায়ণক অৰ্পণ কৰিছে। তেনেহেন মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আপুনি মই শিষ্য। বিশ্বত এনেকুৱা এজন গুৰু সৃষ্টি হোৱা নাই আজিলৈকে, আৰু নহয় কোনো কালে কোনো এই ৰবিতলত সৃষ্টি নহয় তেনেকুৱা এজন গুৰুৰ শিষ্য। গতিকে আপুনি মই ঊৰ্ধ্ববাহু কৰি ক'ব লাগিব যে হৰিৰ নাম ধৰ্ম বা কলিযুগত এক শৰণ হৰিনাম ধৰ্মটোৱে শ্ৰেষ্ঠ। সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে 3বাৰ গুৰুৰ নাম ল'ম, সকলোৱে উচ্চ কণ্ঠেৰে ক'ব, সকলোৱে দেই, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহৰে আৱাজেই নাই ওলাইছে, আইসকলৰ ফালৰ পৰা আৱাজেই নাই। আমি এবাৰ এই ধেমাজি জিলাত আমাক মাতিছিলে এই ব্যাখ্যাৰ কাৰণে দেই, আইসকলে অনুষ্ঠানটো পাতিছিলে। তাত আইসকলে মানে আপোনাৰ অনুষ্ঠানটো লৈছিলে, সভানেত্ৰী সম্পাদিকা আইসকলকে বনাইছিলে কমিটিটোত। আইসকলে মানে আপোনাৰ পৰিচালনাও কৰিছিলে।
আইসকলে ভাগৱতো গাইছিলে, আইসকলে শৰাই সজাইছিল, আইসকলে ভাগৱত পাঠো কৰিছে, আইসকলে ৰন্ধন প্ৰকৰণো কৰিছিলে। বাপসকল কি কৰি আছিলে? বোলে বাপসকলে বোলে ৰন্ধনৰ খৰিবিলাক গোটাই দিছিল আৰু বোলে কি এনেকুৱা এটা জুলুঙাৰ মেকুৰী নিচিনা বহি আৰু ভাগৱত শুনি